সাপে কিলবিলাই আছে এবাৰ লেখক এডাল দুডাল মুঠতে বহুডাল কাষত এইবোৰ পোৱালি আনটো মূৰত সাপৰ মা পিতা মুঠতে দেখিলেই ভয় লগা এইখন অসমৰে এটা ভয়ংকৰ কাহিনী যেন ৰঞ্জু হাজৰিকাৰ গাৰ নোম শিয়ৰি উঠা উপন্যাসৰ কাহিনী কলিয়াবৰৰ কুঁৱৰীটোলত এঘৰত উদ্ধাৰ হ'ল ইডালৰ পিছত সিডাল সাপ পাত্ৰত সাপ চৰিয়াত সাপ মুঠতে সাপময় হৈ থাকিল কুঁৱৰীটোলৰ এওঁলোকৰ ঘৰখন এইটো বাথৰুম নতুনকৈ নিৰ্মাণ কৰিছিল ইয়াতেই সাপে কণী পাৰিছিল তাৰ পাছত এডাল দুডালকৈ ৩০ডালকৈ সাপৰ পোৱালি ইমানবোৰ সাপ দেখি গৃহস্থৰ জিও উৰি যোৱাৰ পাল তাৰ পাছত মাতি আনিলে সৰ্পবান্ধৱ সঞ্জীৱ ডেকাক বাথৰুমত সাপৰ কিলবিল দেখি সৰ্পবান্ধৱেও খালে বিশ্বুৰ্তি কিন্তু সৰ্পবান্ধৱ ৰূপে খ্যাত সঞ্জীৱ ডেকাই সাপকেইডাল উদ্ধাৰ কৰি উপস্থিত লোকক ক'লে ভয় নাখাব ফেটি নহয় ধুৰা সাপহে কিন্তু সাপ সাপেই উৎকট গৰমৰ মাজতেই গা ধোৱা ঘৰত খালি নথকাকৈ সাপৰ পোৱালি ভয় নাখাবই বা কিয় অৱশেষত ৩০টাকৈ সাপৰ পোৱালি উদ্ধাৰ কৰি পানীত এৰি দিয়াৰ সিদ্ধান্ত লৈছে সৰ্পবান্ধৱ সঞ্জীৱ ডেকাই এইটো আমাৰ জয়ন্তীপুৰ চাৰিআলি বুলি কয় মছজিদৰ কিনাৰ ঘৰটোত তাত আপোনাৰ যিটো নতুন বাথৰুম এটা ব্যৱস্থা কৰিছিলে বাথৰুমৰ ভিতৰত আমাৰ যিটো চিক্ৰেট কিলবেগ নন ভেনামাছ স্নেক হয় যিটো আমাৰ ধুৰা সাপৰ পোৱালি অগণন পোৱালি ওলাইছে মই এতিয়া প্ৰায় ৩০টাৰ পৰা ৩৫টাৰ ভিতৰত পোৱালি ধৰিছোঁ আৰু সম্ভাৱনা আৰু হয়তো খান্দিলে ওলাব আৰু যিহেতু এইটো গৃহস্থৰ বাউণ্ডেৰীৰ ভিতৰত কণী পাৰিছিলে সেইকাৰণে মই পোৱালিকেইটা ৰেস্কিউ কৰিছোঁ ৰেস্কিউ কৰি পেলাই সিহঁত য'ত নিজৰ জীৱন যাপন সকলোৱে চলাই নিব পাৰে নিজৰ পৰিয়াল বঢ়াব পাৰে তেনেকুৱা আমাৰ দলনি আছে দলনিত নি পুনৰ সংস্থাপনৰ কাৰণে তাক এৰি দিয়া হ'ব যিহেতু পানীৰ সাপ আৰু এইটো পানীতে এৰিব লাগিব আপোনাৰ ঘৰতো এই গৰমত ওলাব পাৰে সাপ কিয়নো এই সময়ত সাপৰ কণী ফুটি জন্ম হয় পোৱালি সাৱধানে থাকিব চাই চিতি ফুৰিব কিন্তু ভুলতো সাপ নামাৰিব আমাৰ পৰিৱেশ সুস্থিৰ ৰাখিবলৈ সাপক জীয়াই ৰাখিব লাগিব আমিয়ে কলিয়াবৰৰ পৰা মৃদুপৱন শইকীয়াৰ ৰিপৰ্ট NB নিউজ সাপে কিলবিলাই আছে এবাৰ লেখক এডাল দুডাল মুঠতে বহুডাল কাষত এইবোৰ পোৱালি আনটো মূৰত সাপৰ মা পিতা মুঠতে দেখিলেই ভয় লগা এইখন অসমৰে এটা ভয়ংকৰ কাহিনী যেন ৰঞ্জু হাজৰিকাৰ গাৰ নোম শিয়ৰি উঠা উপন্যাসৰ কাহিনী কলিয়াবৰৰ কুঁৱৰীটোলত এঘৰত উদ্ধাৰ হ'ল ইডালৰ পিছত সিডাল সাপ পাত্ৰত সাপ চৰিয়াত সাপ মুঠতে সাপময় হৈ থাকিল কুঁৱৰীটোলৰ এওঁলোকৰ ঘৰখন এইটো বাথৰুম নতুনকৈ নিৰ্মাণ কৰিছিল ইয়াতেই সাপে কণী পাৰিছিল তাৰ পাছত এডাল দুডালকৈ ৩০ডালকৈ সাপৰ পোৱালি ইমানবোৰ সাপ দেখি গৃহস্থৰ জিও উৰি যোৱাৰ পাল তাৰ পাছত মাতি আনিলে সৰ্পবান্ধৱ সঞ্জীৱ ডেকাক বাথৰুমত সাপৰ কিলবিল দেখি সৰ্পবান্ধৱেও খালে বিশ্বুৰ্তি কিন্তু সৰ্পবান্ধৱ ৰূপে খ্যাত সঞ্জীৱ ডেকাই সাপকেইডাল উদ্ধাৰ কৰি উপস্থিত লোকক ক'লে ভয় নাখাব ফেটি নহয় ধুৰা সাপহে কিন্তু সাপ সাপেই উৎকট গৰমৰ মাজতেই গা ধোৱা ঘৰত খালি নথকাকৈ সাপৰ পোৱালি ভয় নাখাবই বা কিয় অৱশেষত ৩০টাকৈ সাপৰ পোৱালি উদ্ধাৰ কৰি পানীত এৰি দিয়াৰ সিদ্ধান্ত লৈছে সৰ্পবান্ধৱ সঞ্জীৱ ডেকাই এইটো আমাৰ জয়ন্তীপুৰ চাৰিআলি বুলি কয় মছজিদৰ কিনাৰ ঘৰটোত তাত আপোনাৰ যিটো নতুন বাথৰুম এটা ব্যৱস্থা কৰিছিলে বাথৰুমৰ ভিতৰত আমাৰ যিটো চিক্ৰেট কিলবেগ নন ভেনামাছ স্নেক হয় যিটো আমাৰ ধুৰা সাপৰ পোৱালি অগণন পোৱালি ওলাইছে মই এতিয়া প্ৰায় ৩০টাৰ পৰা ৩৫টাৰ ভিতৰত পোৱালি ধৰিছোঁ আৰু সম্ভাৱনা আৰু হয়তো খান্দিলে ওলাব আৰু যিহেতু এইটো গৃহস্থৰ বাউণ্ডেৰীৰ ভিতৰত কণী পাৰিছিলে সেইকাৰণে মই পোৱালিকেইটা ৰেস্কিউ কৰিছোঁ ৰেস্কিউ কৰি পেলাই সিহঁত য'ত নিজৰ জীৱন যাপন সকলোৱে চলাই নিব পাৰে নিজৰ পৰিয়াল বঢ়াব পাৰে তেনেকুৱা আমাৰ দলনি আছে দলনিত নি পুনৰ সংস্থাপনৰ কাৰণে তাক এৰি দিয়া হ'ব যিহেতু পানীৰ সাপ আৰু এইটো পানীতে এৰিব লাগিব আপোনাৰ ঘৰতো এই গৰমত ওলাব পাৰে সাপ কিয়নো এই সময়ত সাপৰ কণী ফুটি জন্ম হয় পোৱালি সাৱধানে থাকিব চাই চিতি ফুৰিব কিন্তু ভুলতো সাপ নামাৰিব
আমাৰ পৰিৱেশ সুস্থিৰ ৰাখিবলৈ সাপক জীয়াই ৰাখিব লাগিব আমিয়ে। কলিয়াবৰৰ পৰা মৃদুপৱন শইকীয়াৰ ৰিপৰ্ট NB নিউজ।